তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই নতুন ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ আৰু বহু দিনৰ পিছত আজিৰ ভিডিঅ'টো যেহেতু দিব ওলাইছোঁ, তো ধামাকা কিছুমান খবৰ দিম। আৰু যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ HS পাছ কৰিব আৰু বহুতো আগতে পাছ কৰা আছে বা কিছুমানে ডিগ্ৰী পাছ কৰিও বহি আছে, কিন্তু সকলোৱে বা কিছুমান ল'ৰা ছোৱালী ভাবি আছে যে GNM বা ANM বা BSc নাৰ্ছিং তিনিটা কোৰ্ছৰ যিকোনো এটাতে পঢ়িম বুলি। এতিয়া সকলোৰে চইচটো বেলেগ বেলেগ, কিন্তু 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চিন্তাটো কৰিছে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। তো সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক জানিব লাগিব যে GNM ANM বা BSc নাৰ্ছিং কোৰ্ছটো কি। এই তিনিটা বস্তু জানিব হ'লে আপোনালোকে কমেণ্ট কৰিব। মই এই তিনিটা বস্তুৰ ওপৰত অলৰেডি মই বহুতকেইটা ভিডিঅ' বনাইছোঁ। তাৰ পিছতো যদি নাজানে, বহুত ল'ৰা ছোৱালী নতুনকৈ আহিছে, তো যিসকলে নাজানে কমেণ্ট কৰিলে হ'ল, মই পিছত তোমালোকক হয়তো বুজাই দিম, নহ'লে এটা ভিডিঅ'ৰ থ্ৰুদি কৈ দিম। কিন্তু এতিয়া মই ডাইৰেক্ট টপিকত আহোঁ যে 2024 চনত এই বছৰত আপোনালোকে HS ৰিজাল্ট দিয়াৰ পিছত বা যিসকল ল'ৰা ছোৱালী অলৰেডি পাছ কৰা আছে সেইসকলে কেনেকৈ GNM ANM বা BSc নাৰ্ছিং কোৰ্ছটো পঢ়িব পাৰিব। এতিয়া কথা হ'ল GNM ANM আৰু BSc নাৰ্ছিং এই তিনিটা কোৰ্ছ দুটা ভাগত ভাগ হৈ যায়। এটা হ'ল প্ৰাইভেটত কিছুমানে পঢ়িব পাৰে, এটা হ'ল চৰকাৰীভাৱে পঢ়িব পাৰে। এতিয়া প্ৰাইভেটত পঢ়িব গ'লে মিনিমাম 5 লাখৰ ওপৰত খৰচ পৰি যায়। GNM হওক বা BSc নাৰ্ছিঙে হওক, ANMটো অলপ কম পৰে। কিন্তু যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে ভাবে সেইসকলৰ প্ৰায় 90% ছাত্ৰ ছাত্ৰীয়ে আৰ্থিকভাৱে অলপ কমজুৰি থাকে। সেইকাৰণে সেইসকলে ভাবে যে যদি চৰকাৰী বা গভৰ্ণমেণ্ট কলেজত আমি যদি ফ্ৰীতে পাছ কৰিব পাৰোঁ, পঢ়িব পাৰোঁ, দেন ভাল হয়। তো মই কেৱল প্ৰাইভেটত নহয়, মই কেৱল চৰকাৰীত কেনেকৈ আপোনালোকে চান্স পাব, কেনেকৈ পঢ়িব পাৰিব তাৰ বিষয়ে আজিৰ ভিডিঅ'টো বনাম। আৰু 2024 চনত কেনেকৈ আপোনালোকে পঢ়ি পাছ কৰিব পাৰিব ফুল প্ৰচেছটো মই শিকাই দিম। এতিয়া প্ৰথমতে কথা হ'ল কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে BSc নাৰ্ছিং ANM বা GNM পঢ়িব পাৰিব। ইয়াত এটা কথা আছে, যদি প্ৰাইভেটত পঢ়ে তেতিয়াহ'লে ল'ৰাসকলেও এই তিনিওটা কোৰ্ছে পঢ়িব পাৰিব। কিন্তু GNM আৰু ANMৰ ক্ষেত্ৰত চৰকাৰীভাৱে কেৱল ছাত্ৰীবিলাকে পাৰে, অৰ্থাৎ ছোৱালীবিলাকে এপ্লাই কৰিব পাৰে আৰু ফ্ৰীতে এই কোৰ্ছটো পাছ কৰিব পাৰে আৰু চাকৰি লাভ কৰিব পাৰে। এতিয়া কথা হ'ল কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে GNM ANM আৰু BSc নাৰ্ছিং কোৰ্ছটো পঢ়িব পাৰিব। এতিয়া চাওক, GNM ANM নাৰ্ছিং কোৰ্ছটো হ'ল GNM আৰু ANM হ'ল ডিপ্ল'মা কোৰ্ছ আৰু BSc নাৰ্ছিংটো হ'ল বেচেলাৰ ডিগ্ৰী। তো বেচেলাৰ ডিগ্ৰীৰ কাৰণে অলপ নিয়ম বেলেগ, মই এইটো কৈ দি আছোঁ। তাৰ আগতে মই কওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব ভাবিছে সেইসকল ছাত্ৰ ছাত্ৰী একদম HS পাছ কৰিবই লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰিব লাগিব 50% লৈ। যাৰ 50% নাই তেওঁ এই চিন্তাটো বাদ দিয়াই ভাল হ'ব। যদি আদাৰ কাষ্টৰ হয়, জেনেৰেলৰ নহয়, তেওঁলোকৰ কাৰণে কিবা ছাবচিডি থাকে, ঠিক আছে। তো যিসকলৰ 50% নাই সেইসকলে কিবা ছাবচিডিত পাই যাব পাৰে। আৰু যিসকলৰ 50% আছে, ইয়াতে সৰুকৈ এটা বস্তু ইনক্লুড আছে যে ইংলিছ, যিটো ইংলিছ ছাবজেক্ট থাকে হায়াৰ ছেকেণ্ডাৰীত, ইয়াতে মেট্ৰিকৰ ৰিজাল্টৰ কোনো ভেলু নাই। মেট্ৰিকৰ ৰিজাল্টটো এইটো পৰীক্ষাৰ বাবে GNM বা ANM পঢ়াৰ কাৰণে কোনো ধৰণৰ ৰিলেটেবল নহয়। তো কি লাগিব, ইংলিছত 40 মাৰ্ক লাগিব। কথাটো মন কৰিব, কাৰণ বহুতে বুজি নাপায়। GNM ANM বা BSc নাৰ্ছিং পঢ়িবৰ কাৰণে প্ৰথমতে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব, দ্বিতীয়তে ইংলিছত 40 মাৰ্ক লাগিব, 50% হ'ল ছাবজেক্টত লাগিব আৰু 40 মাৰ্কটো ইংলিছত মাষ্ট বি, এইটো লাগিব। তেতিয়াহে সেই ছাত্ৰীজনী বা এই ছাত্ৰজনে এপ্লাই কৰিব পাৰিব। এতিয়া এই ল'ৰা ছোৱালীসকলে কোনটো ষ্ট্ৰীমৰ হ'ব লাগিব, কাৰণ মেট্ৰিক পাছ কৰাৰ পিছত তিনিটা ষ্ট্ৰীম আহি যায়, ছায়েন্স ষ্ট্ৰীম, আৰ্টছ ষ্ট্ৰীম আৰু কমাৰ্চ ষ্ট্ৰীম। তো GNM ANMৰ ক্ষেত্ৰত কোনো ধৰণৰ ষ্ট্ৰীম নাই। ইয়াতে আৰ্টছৰ ল'ৰা ছোৱালীও পঢ়িব পাৰিব, কমাৰ্চৰ ল'ৰা ছোৱালীও পঢ়িব পাৰিব আৰু ছায়েন্সৰ ল'ৰা ছোৱালীও পঢ়িব পাৰিব। কিন্তু BSc নাৰ্ছিঙৰ ক্ষেত্ৰত এইটো গ্ৰহণযোগ্য নহয়। BSc নাৰ্ছিংটো যিহেতু বেচেলাৰ কোৰ্ছ, ইয়াৰ বাবে তেখেতক HSত ছায়েন্স ষ্ট্ৰীম লৈ পাছ কৰিব লাগিব আৰু ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি এই তিনিটা ছাবজেক্টত পাছ থাকিব লাগিব, তেতিয়াহ'লে তেখেতে এপ্লাই কৰিব পাৰিব। আৰু এটা কণ্ডিশ্যন আছে কি, এই যিসকল ছাত্ৰ ছাত্ৰীয়ে ফ্ৰীতে পঢ়িম বুলি ভাবি আছে এই ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়
BPL কাৰ্ড থাকিব লাগিব অৰ্থাৎ ৰেচন কাৰ্ড থাকিব লাগিব অৰ্থাৎ আৰ্থিকভাৱে দুৰ্বল হ'ব লাগিব যদি ঘৰত কোনোবা মাৰে হওক বা দেউতাৰে হওক যদি চাকৰি থাকে চৰকাৰী চাকৰি তেতিয়াহ'লে তেখেতে এই সুবিধাৰ পৰা বঞ্চিত থাকিব তো এতিয়া কথা হ'ল 2024 বৰ্ষত ফ্ৰীতে কেনেকৈ পঢ়িব পাৰিব আৰু কি পৰীক্ষা দিব লাগিব ইয়াতে এডমিশন পালে 3টা বছৰ বা 4টা বছৰ ANM ৰ ক্ষেত্ৰত 2 বছৰ GNM ৰ ক্ষেত্ৰত 3 বছৰ আৰু BSc নাৰ্ছিঙৰ ক্ষেত্ৰত 4 বছৰ এই 4টা বছৰ বিনামূলীয়াকৈ পাছ কৰিব থাকিব খাব আৰু কলেজ পঢ়িব সকলোখিনি চৰকাৰে বহন কৰিব ঠিক আছে বা কিছুমান কোম্পানী আছে সেই কোম্পানীয়ে বহন কৰিব কিন্তু এই সুবিধাখিনি পাব হলে ওপৰত যিমানখিনি কথা আছে এইবিলাক মানিব লাগিব তাৰ পিছত প্ৰত্যেক বছৰে জুন জুলাই মাহত অৰ্থাৎ জুন জুলাই মাহত এটা এক্সাম হ'ব GNM অৰ্থাৎ GNM এন্ট্ৰেন্স এক্সাম বা CEE কমন এন্ট্ৰেন্স এক্সাম এই দুটা এক্সামৰ GNM GNM বা ANM কোৰ্সটো পঢ়িব পাৰিব আৰু CEE এইটো হ'ল BSc নাৰ্ছিঙৰ কাৰণে এই দুটা পৰীক্ষা হয় আৰু এই দুটা পৰীক্ষা হয় 100 মাৰ্কৰ আৰু 100 মাৰ্কৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব কাট অফ ওয়াইজ মাৰ্ক আহিব আৰু যদি কাট অফত তেওঁলোকে পায় তেতিয়াহ'লে তেওঁলোকে চৰকাৰে বিনামূলীয়াকৈ খুৱাব পঢ়াব আৰু চাকৰিও দিব এতিয়া GNME বা CEE এক্সামটোৰ বিষয়ে সকলোৱে নিশ্চয় জানা আৰু যদি নাজানে কমেন্ট কৰিবা মই এইটো লগতে ভিডিওটো বনাই দিম ঠিক আছে ইয়াৰ পিছত পাস কৰাৰ পিছত কি কৰিব পাস কৰাৰ পিছত আপোনালোকৰ কাট অফ হ'ব অৰ্থাৎ কাউন্সেলিং হ'ব যদি কাউন্সেলিংত মাৰ্কটো থাকি যায় তেতিয়াহ'লে তেওঁলোকক কলেজ চইচ কৰিব দিব এতিয়া কলেজ ক'ত আছে অসমত বিভিন্ন ঠাইত কলেজ আছে অৰ্থাৎ এই এক্সামটো কোনে পাতে এই এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এণ্ড হেল্থ সায়েন্স অৰ্থাৎ SSUHS নামৰ ইউনিভাৰ্চিটিয়ে পাতে আৰু বিভিন্ন কলেজ আছে যেনিবা VKNRL তাৰপিছত IOCL তাৰপিছত অইল ইণ্ডিয়া লিমিটেড সোণোৱাল কছাৰী আছে এইবিলাক কলেজত বিশেষ কেইটামান সিট থাকে আৰু এই সিট অনুযায়ী তেওঁলোকে এক্সাম পাতে আৰু যিসকল ছাত্ৰ ছাত্ৰী এক্সামটোত পাছ কৰে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাউন্সেলিং হয় আৰু কাউন্সেলিঙৰ পিছত তেওঁলোকে সিট পায় আৰু এই সিটটো পোৱাৰ পিছত বিনামূলীয়াকৈ পাছ কৰি আহি যিকোনো সিভিল হস্পিটেলত তেওঁলোকে ইন্টাৰ্নশিপ কৰিব লাগিব 6 মাহ আৰু BSc নাৰ্ছিঙৰ ক্ষেত্ৰত অলপ বেছি আৰু ANM ৰ ক্ষেত্ৰত 3 মাহ এইখিনি ইন্টাৰ্নশিপ কৰাৰ পিছত হেসকলে এখন ৰেজিষ্ট্ৰেচন পাব আৰু এই ৰেজিষ্ট্ৰেচনটো তেওঁলোকৰ পৰিচয় পত্ৰ এতিয়া এই এক্সামটো দিবলৈ হলে কি পঢ়িব লাগিব কোনবিলাক সিলেবাস আহে সেইবিলাকৰ বিষয়ে অলপমান মই কৈ দিছো একচুয়ালি এই এক্সামটো যেহেতু SS পাস কৰাৰ পিছতহে পাতে সো SS ৰ ওপৰত যিবিলাক কোৱেশ্চন আছে এইবিলাক নাহে তোমালোকে মনত ৰাখিবা জেনাৰেল নলেজ জেনাৰেল সায়েন্স আমাৰ জেনাৰেল এৱাৰনেছ বিলাক আহিব ম্যাথমেটিক্স আৰু ব্ৰঞ্জি এইবিলাক তো আমি কোনবিলাক কিতাপ পঢ়িলে আৰু কেনে ধৰণৰ ষ্টাডি কৰিলে আগৰ পৰা ষ্টাডি কৰিলে আমি এই এক্সামটো সোনকালে আমি ক্ৰেক কৰিব পাৰিম তো প্ৰথমতে 9 ক্লাস 9 আৰু 10 সায়েন্স তাৰপিছত যিমানখিনি কিতাপ আছে এছামিছৰ পৰা আৰম্ভ কৰি A to Z কিতাপখিনি বিশেষকৈ ইংলিছ গ্ৰামাৰ আৰু ম্যাথমেটিক্স আৰু সায়েন্সটো বিজ্ঞানটো 9 আৰু 10 দুয়োটাৰে সাবজেক্টবিলাক পঢ়িব লাগিব তাৰ পিছত HSত যায় অলপ নিয়ম নীতি চেঞ্জ হ'ব HSত যায় যিসকলে BSc নাৰ্ছিং দিব সেইসকলৰ কাৰণে PCB টো পঢ়িলেই হ'ল আৰু ম্যাথমেটিক্সটো অলপ জানিব লাগিব ফাৰ্স্ট ইয়াৰ বা সেকেন্ড ইয়াৰৰ পৰীক্ষা কিতাপখিনি পঢ়িলেই হ'ব লগতে তেওঁলোকে জেনাৰেল এৱাৰনেছ বৰ্তমান সময়ত কি চলি আছে বৰ্তমান গ্ৰামাৰখিনি বৰ্তমান কি সায়েন্স এণ্ড টেকনলজি এইবিলাক জানিব আৰু এইবিলাকৰ কাৰণে বিশেষ সুবিধা হ'ল বাতৰি পেপাৰ যদি তেওঁলোকে বাতৰি পেপাৰ পঢ়ি থাকে ডেইলি বাতৰি পেপাৰ পঢ়ে দেন মিনিমাম 10 মাৰ্ক তো কমন পঢ়িব আৰু বাকি সাবজেক্টৰ পৰা কমন পেলাব লাগিব আৰু অলপ বুৰঞ্জী ইতিহাস এইবিলাকো জানিব লাগিব আৰু কোনটো আন্ডাৰত এক্সাম দিব গৈ আছো সেই বিষয়ে জানিব লাগিব আৰু GNM BSc নাৰ্ছিং এই বিষয়টো জানিব লাগিব অলপ টাফ হয় যেহেতু অসমত মাত্ৰ কেইবাটা কলেজ আছে কিন্তু ষ্টুডেন্ট আছে হাজাৰ লাখৰ ওপৰত ষ্টুডেন্ট আছে ক'ব গ'লে তো সেইকাৰণে অলপ এক্সামটো টাফ হয় বহুত সেক্টৰৰ পৰা প্ৰশ্ন আহিব পাৰে মনোযোগেদি যদি এতিয়াৰ পৰা ষ্টাডি কৰা যায় তেতিয়াহ'লে নিশ্চয়
তোমালোকে পাছ কৰিব পাৰিবা আৰু নিজৰ মনৰ সপোনটো পূৰণ কৰিব পাৰিবা। আৰু এটা বিশেষ কথা, মোৰ এই চেনেলটোৰ জৰিয়তে মিনিমাম 100ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে GNM কোৰ্চটো আৰু BSc নাৰ্ছিং কোৰ্চটো ফ্ৰীতে পঢ়ি আছে। তেওঁলোকে মেছেজ কৰে, তেওঁলোকৰ মই কেনেকৈ পঢ়িছিল মই গাইড বুক দিছিলোঁ। আৰু আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে তাতে যাই জইন হ'বা। তাতে সকলোখিনি আপডেট তাতে তোমালোকে পাবা। তো আৰু কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে কমেণ্ট বক্সত জনাবা, মই নিশ্চয় সলভ কৰাৰ ট্ৰাই কৰিম। আৰু এতিয়া ৰেগুলাৰলি ভিডিঅ' দিয়া ট্ৰাই কৰিম, যিহেতু বৰ্তমান তেনেকুৱা আপডেট নাই, সেইকাৰণে মই ভিডিঅ' নিদিওঁ। তো এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ এভৰিৱান, বাই বাই।